ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈছো আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আমি ভিডিঅ'টো ডিছকাছ কৰিম ক্লাছ 5 যিখন ইংলিছ আমাৰ টেক্সট বুক আছে ইংলিছ টেক্সট বুকখনৰ আহিবলগীয়া যিটো আমাৰ দ্বিতীয় সামগ্ৰিক মূল্যায়ন বা সেকেন্ড পিৰিয়ডিক ইভালুৱেশ্যন 2023 তাৰ কাৰণে এখন চেম্পল পেপাৰ আগবঢ়াই লৈ আহিছো য'ত 50 নম্বৰ দিয়া হৈছে আৰু 2 ঘণ্টা দিয়া হৈছে আশা ৰাখিম তোমালোকে আজি এই ভিডিঅ'টো শেষলৈকে চাবা আৰু পেপাৰখনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে এইখিনি সলভ কৰিবলৈ চেষ্টা কৰিবা যাতে তোমালোকে আহিবলগীয়া যদি এক্সাম আছে এইটো ভালদৰে তাৰ কাৰণে প্ৰস্তুতি চলাব পাৰা Hi guys, welcome back to my YouTube channel Coaching Zone. যেহেতু তোমালোকে গমে পাইছা যে এখন আমাৰ ছমহীয়া পৰীক্ষা হ'ব সেকেন্ড ইভালুৱেশ্যনৰ কাৰণে পেপাৰ প্ৰস্তুত কৰা হৈছে এখন চেম্পল পেপাৰ ইয়াত আমাৰ নম্বৰ দিয়া হ'ব 50 আৰু সময় দিয়া হ'ব 2 ঘণ্টা এক নম্বৰ যেটো কোৱেশ্চন আছে তাত কৈছে যে ৰাইট দা 8 ফাৰ্স্ট লাইন অফ দা পোয়েম বাৰ্টক write the name of the poet অৰ্থাৎ বাৰ্টক যেটো আমাৰ কবিতা আছে তাৰ সেই কবিতাটো 8 খাৰি লিখিব লাগিব আৰু লগতে কৈছে যে ইয়াত কবিৰ নাম মেনশন কৰিব লাগিব আৰু তাৰ কাৰণে 1 নম্বৰ দিয়া আছে টোটাল 8 + 1 9 নম্বৰ নেক্সট 2 নম্বৰ কোৱেশ্চনটো আছে আনসাৰ দা ফলোইং কোৱেশ্চনছ তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব এটা 2 নম্বৰ টোটাল 5টাত 10 নম্বৰ আছে এইটো কৈছে যে হু ইনভেন্টেড দা ষ্টক হু ইনভাইটেড দা ষ্টক ফৰ দা লাঞ্চ অৰ্থাৎ মানে ষ্টকক কোনে লাঞ্চলৈ নিমন্ত্ৰণ জনাইছিল দুপৰীয়া আহাৰৰ নিমন্ত্ৰণ জনাইছিল বিটো আছে যে হুইচ বাৰ্ড আৰ টকিং ইন দা পোয়েম কোন কেইটা চৰাই কবিতাটোত কথা কৈ আছিল বাৰ্টক কবিতাটোৰ কথা কৈছে সিটো কৈছে যে why according to the Robin and Joy are people funny ৰবিন আৰু জয়ৰ মতে কিয় মানে মানুহখিনি ধেমালিয়া আছিল কেলে নেক্সট যেটো কৈছে যে what was the utensil in which the fox served the meal অৰ্থাৎ মানে কি যেটো আমাৰ utensil অৰ্থাৎ যেটো বাচন আছে সেই বাচনটো কোনটো আছিল যত মানে কি হিয়ালে ষ্টকটোক মানে কি খাদ্য দিছিলে next e নম্বৰটো আছে যে what did বিনাস aunt say to বিনা বিনাৰ খুৰীয়েকে বিনাক কি কৈছিলে এইকিটা আছিল আমাৰ 2 নম্বৰ কোৱেশ্চন 3 নম্বৰ কিটা মিলাব লাগিব এটা 1 নম্বৰ কো টোটাল 4 নম্বৰ আছে এই অংকৰ লগত বি অংক মিলাব লাগিব এই অংকৰ আছে লিটিল হেপি নিড হেল্প আৰু বি অংকত আছে assistance small joyful want next 4 নম্বৰ কোৱেশ্চনটো আছে যে write two rhyming words of the following words any three তলৰ যিকিটা দিয়া আছে কেটাৰ পৰা প্ৰত্যেকটোৱে দুটাকৈ rhyming words লিখিব কৈছে যিকোনো তিনিটা এটা 2 নম্বৰ কো তিনিটা 6 নম্বৰ আছে sin crow Twinks and honey এই চাৰিটা আমাৰ দিয়া হৈছে next 5 নম্বৰ কোৱেশ্চনটো আছে filling the blanks to make words related to a computer email etc অৰ্থাৎ কম্পিউটাৰ ইমেইলৰ লগত জড়িত কিছুমান শব্দ আছে যিখিনি আমি এই খালি ঠাইখিনি পূৰ কৰিলে পোৱা যাব এখিনি কৰিব লাগে এটা আমাৰ 1 নম্বৰ কো 4 নম্বৰ দিয়া আছে 6 নম্বৰ কোৱেশ্চনটো আছে make sentence with the following words any three তলত যিকিটা বাক্য শব্দ দিয়া আছে কেটা যিকোনো তিনিটা বাক্য বনাব লাগিব এটা 2 নম্বৰ কো তিনিটা 6 নম্বৰ আছে শব্দকেইটা আছে মাঘ বিহু ফক্স বাৰ্ড আৰু কম্পিউটাৰ 8 নম্বৰ কোৱেশ্চনটো আছে choose the correct answer তলৰ প্ৰশ্নকেইটা মানে শুদ্ধ উত্তৰটো বিচাৰিব লাগিব এটা 1 নম্বৰ কি তিনিটা 3 নম্বৰ দি আছে প্ৰথম কোৱেশ্চনটো আছে the stork served the food in অৰ্থাৎ ষ্টকটোৱে কিহত মানে খাদ্য সাৰ্ভ কৰিছিলে এনসাৰত আমাৰ অপচন দিছে a pot a bowl a plate a glass নেক্সট 2 নম্বৰটো আছে the fox invented the stork for ফক্সে আমাৰ ষ্টক মাৰিছিল কিহৰ কাৰণে লাঞ্চ ব্ৰেকফাষ্ট ডিনাৰ টি এইটো এনসাৰ ইতিমধ্যে আমাৰ ওপৰ এটা কোৱেশ্চনত দিয়া হৈছে তোমালোকে এটো বিচাৰি লবা তোমালোকে এটা কাম দিলো যে কোনটো কোৱেশ্চনত এটো এনসাৰ দিয়া আছে next c নম্বৰটো আছে the stork requested the fox to serve his food in কত মানে কি সেই মানে কি তেওঁৰ খাদ্যখনে অৰ্থাৎ ষ্টকে ৰিকুৱেষ্ট কৰিছিল ফক্সক তেওঁৰ খাদ্যখন দিবলৈ অপচন দি আছে a plate a cup a pot a bowl 8 নম্বৰটো ইয়াত ডিক্টেশন দিয়া হ'ব I am so happy পৰা ইয়াত 44 পেজত আছে কিতাপত তোমালোকে চালে গম পাবা for my mother লৈকে 4 নম্বৰ আছে ৰিডিং ৰিডিংত ইয়াত ধৰি দিয়া আছে 42 পেজত a little girl standing ৰ পৰা always help other in need ইয়ালৈকে ৰিডিং দিয়া আছে পাঠ পৰা ইয়াত 4 নম্বৰ দিয়া আছে এখানে আমাৰ টোটাল 50 নম্বৰ পেপাৰ ক্লাছ 5 ৰ ইংলিছৰ কাৰণে সেকেন্ড ইভালুৱেশ্যন বা ছমহীয়া পৰীক্ষাৰ কাৰণে তোমালোকে এই পেপাৰখন যদি ঘৰত এবাৰ কৰি লোৱা তেনেহলে পৰীক্ষালৈ কিছু পৰিমাণে প্ৰিপাৰেচন সহায়ক হ'ব বুলি আশা ৰাখি ভিডিওটো সামৰণি মাৰিছো